হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে এইটো জ্ঞাত আমাৰ অতি মৰমৰ হিয়াৰ আমোদটো কণ্ঠশিল্পী জুবিন দাক অসমবাসীয়ে হেৰুৱালোঁ। তাৰে আজি আমি সদৌ অসম খ্ৰীষ্টান ঐক্যমঞ্চ, লখিমপুৰ জিলা আৰু ইউনাইটেড খ্ৰীষ্টান ফ্ৰাম হাৰমতিৰ হৈ আজি আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ সকলোৱে ইয়াতে গোট খোৱা হৈছে। ময়ো খবৰটো পাই ৰ'ব নোৱাৰি ওলাই আহিলোঁ আৰু সকলোৰে লগত ইয়াতে অংশগ্ৰহণ কৰিলোঁ। এই সময়ত মই অনুৰোধ জনাম আজিৰ কাৰ্যসূচী প্ৰাৰ্থনাৰে আৰম্ভ কৰিবৰ কাৰণে আমাৰ মাজত পাষ্টাৰ অৰ্জুন মৰাণ ছাৰ আছে। তেওঁৰ দ্বাৰা আৰম্ভণি প্ৰাৰ্থনা হ'ব আৰু তাৰপিছত আমি সকলোৱে কেণ্ডেল জ্বলাই আজিৰ কাৰ্যসূচী আগবঢ়াম। ধন্যবাদ জনাইছোঁ। আমি সকলোৱে ইয়াত সমবেত হৈছোঁ। বিশেষ আমাৰ যি অতিকৈ মৰমৰ যি হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ আমঠু যি জুবিন দা মিয়া, আৰু তেওঁ অমৰত্ব হৈ থাকিব আমাৰ মাজত সদায় জিলিকি থাকিব। তেখেতৰ বাবে আমি সকলোৱে ইয়াত সমবেত হৈছোঁ। আজি কাৰ্যসূচী আৰম্ভ নকৰাৰ আগত বাইবেল শাস্ত্ৰত কৈছে, কলচিয়া 3:17 কৈছে, বাক্যতে হওক বা কাৰ্যতে হওক প্ৰভু যীশুৰ নামৰ দ্বাৰা পিতৃ ঈশ্বৰক ধন্যবাদ কৰিবলৈ কৈছে। সেয়েহে এতিয়া আমি প্ৰভুৰ নামত প্ৰাৰ্থনা কৰিম, আৰম্ভণি প্ৰাৰ্থনা কৰিম, যাতে ঈশ্বৰে সকলোকে ঈশ্বৰে শক্তি দিয়ে, তাৰ বাবে আমি প্ৰাৰ্থনা কৰিম। ধন্যবাদ প্ৰভু ঈশ্বৰ, তোমাক লাখ কোটি কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। কাৰণ কিয়নো প্ৰভু তুমি ধন্যবাদৰ যোগ্য ঈশ্বৰ, প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি আদৰৰ যোগ্য ঈশ্বৰ। প্ৰভু তুমি কালবাৰী ক্ৰুচত শতহলা সমগ্ৰ মানৱ জাতিৰ পাপৰ বাবে, তাৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ। আজি বিশেষ এটি অনুষ্ঠানত আমি সকলোৱে সমবেত হৈছোঁ প্ৰভু। সেয়েহে আমি এই অনুষ্ঠানটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আৰম্ভ নকৰাৰ আগত তোমাৰ হাতত দিছোঁ। ইয়াত যিমান আমি কাৰ্যসূচী লৈছোঁ, সকলোবিলাক কাৰ্যসূচীত প্ৰভু তোমাৰ পবিত্ৰ আত্মাৰ শক্তিৰে আমাক শক্তি যোগাবা, যাতে আমি তোমাৰ দিয়া শক্তিৰে, তোমাৰ দিয়া জ্ঞান বুদ্ধিৰে যেন এই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰিব পাৰিম। এনে তুমি সকলোকে তুমি সুবুদ্ধি জ্ঞানেৰে পৰিপূৰ্ণ কৰি তুমি শক্তি যোগাবা। আৰম্ভণিৰ পৰা শেষলৈ প্ৰভু তুমি আমাক পৰিচালনা কৰি চলাবা। প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা জনাইছোঁ, আমেন। ধন্যবাদ ছাৰ। প্ৰিয় খ্ৰীষ্ট ভাই ভনীসকল, আজি গোটেই অসম স্তব্ধ আৰু জুবিনদাৰ নিচিনা এজন মানুহ পাবলৈ বহুত কঠিন এই পৃথিৱীত আজিকালি। তেখেতে বহুত তেখেতৰ অৱদান আছে আমাৰ খ্ৰীষ্টিয়ানসকলৰ ওপৰত আৰু গোটেই মানৱ জাতিৰ ওপৰতে। তেখেতে প্ৰায় 40টা ভাষাত গীত গাইছে আৰু 38 to 40,000ৰ ভিতৰত গীত গাইছে। ইমান ধুনীয়া ধুনীয়া অসমখনক সুন্দৰ উপহাৰ দিয়াৰ পাছত আমি তেখেতক একোৱেই দিব নোৱাৰিলোঁ। সেয়েহে আজি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ বিদেহী আত্মাক বিদায় দিবলৈ আমি ইয়াতে সমবেত হৈছোঁ। সকলো খ্ৰীষ্ট ভাই ভনীসকলে তেখেত য'তেই থাকক মোৰ ফালৰ পৰাও আশা কৰিছোঁ আৰু আশাবাদী শান্তিত থাকক, ঈশ্বৰে গ্ৰহণ কৰক। আঞ্চলিক প্ৰেচিডেণ্ট আমাৰ আছে ছাৰ জেছল বেঙেৰা, তেখেতৰ দ্বাৰা কেণ্ডেল জ্বলোৱা হ'ব। আমাৰ সদৌ অসম খ্ৰীষ্টান ঐক্যমঞ্চ লখিমপুৰ জিলা আমাৰ এডভাইজাৰ আমাৰ প্ৰফেচাৰ ছাৰ আছে, আমাৰ প্ৰমোদ চান্দিগৰীয়া ছাৰ, তেখেতৰ দ্বাৰা আমাৰ আমাৰ মাজত উপস্থিত আছে আমাৰ দুগী CNI দুগী পাষ্টৰেটৰ আমাৰ ৰেভাৰেণ্ড মুছা দদৰাই, ৰেভাৰেণ্ড মুছা দদৰাই, তেখেতক আমি অনুৰোধ জনাইছোঁ।
আমাৰ মাজত উপস্থিত আছে আমাৰ সদৌ খ্ৰীষ্টান ঐক্য মঞ্চৰ আমাৰ অফিচ ছেক্ৰেটাৰী আমাৰ ছাৰ জন তিৰ্কী। তো আমি এই সময়ত যিমান উপস্থিত আছোঁ আমি সকলোৱে এজন এজনকৈ আহি ইয়াত আমি কেণ্ডেলটো জ্বলাই আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম আৰু লগতে আমাৰ কেণ্ডেল যদি আছে আমি এইটো জ্বলাই নিজৰ হাততে থ'ম। ইয়াত লগোৱা কেণ্ডেলত আমি জ্বলাম আৰু যিবোৰ কেণ্ডেল আমি লগত লৈ আহিছোঁ এইটো জ্বলাই নিজৰ নিজৰ হাততে আমি থ'ম। বাজিব লাগে itu jelek. যিবোৰ আমি হাতত আনিছোঁ কেণ্ডেল এইটো আমি জ্বলাই নিজৰ হাততে থ'ম। Ada saya itu malam nih. জীবনে মরণে যিশুর জীবনে মরণে যত সজ্জা খুলি পাপি খুঁজিয়া প্রাণ দিলাম তেজ দিলাম পরিত্রাণ দিলাম ঘরে তোমার আনন্দ খুকর ঠাই নিশ্চয় দিবদে তুমি। জীৱনৰ বহু কথা আছে যিবিলাকৰ উত্তৰ আমাৰ নাই, কিন্তু তেখেতে গানৰ দ্বাৰা কৈছে আমাৰ জীৱনৰ জন্ম আৰু মৃত্যুৰ পাছৰ যিটো জীৱন সেই জীৱনৰ উত্তৰ যিচুত আছে বুলি তেখেতে গানেৰে কৈছে। আৰু এই গানে সকলোকে হৃদয় স্পৰ্শ কৰিছে। আৰু মই বিশেষকৈ আজি জুবিন দাক আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আৰু বৰ বেছি কথা ক'বলৈ নাই, কাৰণ ভাষা নাই ক'বলৈ, তেখেতৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ। কিন্তু তই কৈছোঁ লখিমপুৰ জিলা খ্ৰীষ্টান ঐক্য মঞ্চ হৈ জুবিন দাৰ দেউতা আৰু বিশেষকৈ তেখেতৰ পত্নী গৰিমা বাইদেউ, আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে তেখেতসকলে সান্তনা ল'ব পাৰে। ঈশ্বৰে যেন তেওঁলোকৰ হৃদয়ত সান্তনা দিয়ে, এই দুই এষাৰ মই কৈছোঁ। আৰু পুনৰবাৰ জুবিন দালৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাই গৈ মাত্ৰ সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এই সময়ত আমি সকলোৱে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম আৰু আমি সকলোৱে মিলি নিজৰ অন্তৰৰ পৰা আমাৰ প্ৰিয় জুবিন দা আৰু জুবিন দাৰ ৱাইফ আমাৰ মৰাণ ছাৰে প্ৰাৰ্থনা কৰিব। ধন্যবাদ। আমি সকলোৱে মহোদয় আমি ঈশ্বৰৰ ওচৰত অনুমান বিনয় কৰিম যাতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ সান্তনাৰ আৰু শান্তিৰ প্ৰাৰ্থনা জনাম, যাতে ঈশ্বৰে অৱশিষ্ট যিমান পৰিয়াল বাকী আছে তেওঁবিলাকক যে সুমতি দিয়ে, তাৰ কাৰণে আমি সকলোৱে মহোদয় ঈশ্বৰৰ ওচৰত অনুমান বিনয় কৰিম। ধন্যবাদ প্ৰভু, ধন্যবাদ জনাইছোঁ তোমাক। হেভেনলি ফাদাৰ, তোমাৰ দয়া আৰু অনুগ্ৰহৰ প্ৰেম মৰমৰ মহান পিতৃ ঈশ্বৰ প্ৰভু। হেভেনলি ফাদাৰ, তোমাৰ যি মৰমৰ প্ৰিয় সন্তানৰ যি পৰিয়াল বৰ্গবিলাক আছে তেওঁবিলাকৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ, যাতে তেওঁবিলাকক তুমি জ্ঞানেৰে বুদ্ধিৰে পৰিপূৰ্ণ কৰা, ধৈৰ্য হৈ নম্ৰ হৈ
যেন তেওঁবিলাকে জীৱন অতিবাহিত কৰিব পাৰিব এনে তুমি তেওঁবিলাকক জ্ঞান বুদ্ধিৰে পৰিপূৰ্ণ কৰিব প্ৰভু প্ৰভু তেওঁবিলাক যেন শান্তিত থাকিব পাৰিব এনে শান্তিৰ তুমি প্ৰদান কৰিবা প্ৰভু কিয়নো তুমি শান্তিৰ ৰজা হয় হেভিলি ফাদাৰ প্ৰভু ঈশ্বৰ তাৰ লগতে যিমান তেওঁৰ অনুগামী সকলো লোক আছে তেওঁবিলাকৰ কাৰণেও নিবেদন জনাইছোঁ পিতৃ ঈশ্বৰ তেওঁবিলাককো তুমি সান্তনা দিবা প্ৰভু শান্তি ৰাখিবা যেন তেওঁবিলাকেও শান্তিৰে সকলো কাম কাজবিলাক সুন্দৰভাৱে আয়োজন কৰিব আৰু সুন্দৰভাৱে সমাপ্ত কৰিব পাৰিব এনে বুদ্ধি এনে জ্ঞানেৰে পৰিপূৰ্ণ কৰিবা প্ৰভু তোমাৰ হাতত সেই পৰিয়ালবিলাকক দিছোঁ তুমি তেওঁবিলাকক সন্মতি দিবা আৰু তুমি তেওঁবিলাকক শক্তি যোগাবা আৰু শান্তি ৰাখিবা যীশুৰ নামত আমেন ধন্যবাদ সকলোৱে জানো জনপ্ৰিয় গান হয় আমি সকলোৱে মিলি একেলগত গাম ধন্যবাদ তো এই সময়ত মই অনুৰোধ জনাম আমাৰ মাজত ৰেভাৰেণ্ড মুছাদেৱ আছে তেখেতৰ দ্বাৰা আজি ধন্যবাদ প্ৰাৰ্থনা কৰা হ'ব আৰু সকলো ৰাইজক মই পুনৰ ধন্যবাদ দিছোঁ সদৌ খ্ৰীষ্টান ঐক্য মঞ্চৰ তৰফৰ পৰা আৰু ইউনাইটেড খ্ৰীষ্টান ফৰাম সাৰমতীৰ তৰফৰ পৰা পুনৰ ধন্যবাদ ঈশ্বৰ আপোনাক ধন্যবাদ দিছোঁ আজি আপোনাৰ সন্তান আপোনাৰ সৃষ্টিৰ সন্তান জুবিন গাৰ্গ আজি আমাৰ মাজত নাই প্ৰভু তেওঁক আপুনি মাতিলে ধন্যবাদ দিছোঁ তেওঁৰ জীৱনত কৰা সকলো কাৰ্যবিলাকৰ কাৰণে প্ৰভু আপোনাক ধন্যবাদ দিছোঁ গোটেই অসমবাসীয়ে যি অস্ত্ৰ নিগৰিছে প্ৰভু গোটেই অসমবাসীয়ে আজি স্তব্ধ হৈছে দয়ালু পিতৃ ঈশ্বৰ জুবিন গাৰ্গৰ যোগেদি প্ৰভু যি মৰম যি স্নেহ যি শ্ৰদ্ধাঞ্জলি আজি অসমবাসীয়ে জনাইছে সকলোবিলাকৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ সকলোৰে অন্তৰ আপুনি স্পৰ্শ কৰিলে জুবিনৰ যোগেদি প্ৰভু এনে সন্তান আমাৰ অসমত দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ পিতৃ ঈশ্বৰ আপোনাৰ গৌৰৱৰ অৰ্থে মহিমাৰ অৰ্থে শুভবাৰ্তাৰ অৰ্থে জুবিন গাৰ্গৰ মুখ আৰু জিভা ব্যৱহাৰ কৰিলে আমি তেওঁৰ মুখেৰে হোৱা গানবিলাকৰ যোগেদি আশীৰ্বাদ প্ৰাপ্ত হৈছোঁ আপোনাৰ শান্তি আৰু আনন্দ পাইছোঁ ধন্যবাদ দিছোঁ প্ৰভু আজি ইয়াত সমবেত হোৱা সকলো ব্যক্তিৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ সকলোৰে অন্তৰ আপুনি জানি আছে সকলোৰে চকুৰো আপুনি দেখি আছে প্ৰভু যিমান লোক ইয়াত আজি সৰু সজাই ষ্টেডিয়ামত আছে গোটেই নিশা গেট খোলা থাকিব গুণবদ্ধসকলে তেওঁক চাবলৈ যাব তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ যাব প্ৰভু সকলোবিলাকত আপোনাৰ শান্তি হওক যেন সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ যিসকল লোক বিভিন্ন ঠাইৰ পৰা গৈ আছে তেওঁবিলাক নিৰাপদে যাব তেওঁবিলাকক নিৰাপদে ৰাখক আৰু তেওঁবিলাকে শেষবাৰৰ বাবে জুবিনক বিদায় দিব পাৰে আৰু জুবিনৰ যি ভোটৰ যোগেদি অসমে যি পালে সদায় প্ৰভু স্মৰণ কৰিব আৰু চিৰস্মৰণীয় হৈ থাকিব এনেদৰে প্ৰভু আমি আকৌ এনেদৰে ব্যক্তি আমি অসমবাসীয়ে লাভ কৰিম আৰু এনেদৰে অসমবাসীয়ে প্ৰভু আপোনাৰ গৌৰৱ কৰিব আৰু অসমৰ নাম উজ্জ্বল কৰিব এনে বিশ্বাসী সন্তানবিলাক আমি অসমবাসীয়ে অসমত থকা ৰাইজে আমি পাম প্ৰাৰ্থনা কৰিছোঁ চৰকাৰে আৰু পুলিচ প্ৰশাসনে প্ৰভু যি কাৰ্য কৰিছে সকলোতে যেন শান্তি আৰু সম্প্ৰীতি প্ৰভু তেওঁবিলাকে বনাই ৰাখিব পাৰে আৰু সকলোবিলাক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে লাখ লাখ জনতাক নিয়ন্ত্ৰণ কৰাটো তেওঁবিলাকৰ শক্তি নহয় পিতৃ ঈশ্বৰ আপোনাৰ শক্তি আপোনাৰ সহায় আপোনাৰ জ্ঞান বুদ্ধিৰে সেই লোকবিলাকে লাভ কৰিব পাৰে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যি পিতৃৰ যোগেদি যাৰ ঔৰসত জুবিনৰ জন্ম সেই পিতৃৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ তেওঁৰ মাতৃৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ তেওঁৰ ভাৰ্যাৰ কাৰণে গৰিমা বৌৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ প্ৰভু তাইৰ অন্তৰৰ বেদনা আপুনি জানি আছে আপুনি তাইক শান্তি আৰু সান্তনা দিব যি পিতৃ অসুস্থ অৱস্থাত আছে তেওঁক আপুনি সুস্থতা প্ৰদান কৰিব এই কষ্ট আৰু দুখৰ সময়ত তেওঁ যেন সকলোবিলাক সহ্য কৰিব পৰা শক্তি আপোনাৰ পৰা পাব
মৰমীয়াল পিতৃ ঈশ্বৰ প্ৰভু যীশুখ্ৰীষ্টৰ শান্তি আৰু আনন্দ এই পৰিয়ালক আৰু গোটেই অসমবাসীক আপুনি প্ৰদান কৰক। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি আমি আশীৰ্বাদ প্ৰাপ্ত হৈছোঁ। গোটেই অসমবাসী আজি আশীৰ্বাদ প্ৰাপ্ত হৈছে। হে পিতৃ ঈশ্বৰ, আমি আপোনাক ধন্যবাদ দিওঁ। সকলো প্ৰাৰ্থনা অৰ্পণ কৰিব আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত। আমেন। আমেন। আজি মই উপস্থিত আছোঁ হাৰমতিত চেণ্ট্ৰেল স্কুলৰ চাৰি উপস্থিত এবং খ্ৰীষ্টান ধৰ্মঞ্চলৰ জিলা ইউনাইটেড খ্ৰীষ্টান ধৰ্ম সহযোগত স্থানীয় ৰাইজৰ সহযোগত ইয়াত আজি আমাৰ যুগেন্দ্ৰ শিল্পী যুগেন্দ্ৰ জনাইছিল ইয়াৰ হাৰমতি আৰু লখিমপুৰৰ প্ৰায় কোনো খ্ৰীষ্টান ওলাই আহিছে যেনে যেনেকৈ পাৰিছে কেনে জনাইছে তেওঁ আপোনাৰ আছে ইয়াত আমাৰ বিশেষকৈ অসম খ্ৰীষ্টান ধৰ্মঞ্চৰ আমাৰ কৰ্মকৰ্তা আছে জনশিল্পী জুবিনদাকে যোৱা 19 তাৰিখে তেওঁলোকে সম্বৰণ কৰিছে ইয়াত খ্ৰীষ্টান ধৰ্মঞ্চ আৰু লখিমপুৰ জিলাৰ খ্ৰীষ্টান ধৰ্ম কৰি পৰা ভাষা জিলাৰ বাসনা কৰিছে আৰু ভাৰতী আঞ্চলিক খ্ৰীষ্টান আমি বিশেষকৈ লখিমপুৰ জিলা খ্ৰীষ্টান ধৰ্মঞ্চলৈ আমি জুবিনদাক আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমি বিশেষকৈ জুবিনদাৰ কথা যদি আমি ক'ব যাওঁ আমাৰ ভাষা নহ'ব ইমানেই তেখেতৰ অৱদান আমাৰ অসমৰ কাৰণে ইমানেই তেখেতৰ অৱদান অকল এটা জাতিৰ কাৰণে নহয় বিভিন্ন জাতিৰ কাৰণে আৰু তেখেতৰ 40টা ভাষাত তেখেতে যি গান তেখেতে গাইছে আৰু হাজাৰ হাজাৰ গানেৰে তেখেতে গোটেই সমগ্ৰ ভাৰতবাসী আৰু ভাৰতৰ বাহিৰতো তেখেতৰ যিধৰণে আমি তেখেতৰ অৱদান আমি পাইছোঁ এই সকলোবিলাক সঁচাকৈ অন্তৰ চুই যোৱা আজি বিশেষকৈ তেখেতক আমি বিদায় দিবলৈ মন নাই আমাৰ মাজৰ পৰা কিন্তু এই প্ৰকৃতিৰ নিয়ম হয় আৰু বিশেষকৈ মই জুবিনদাৰ কাৰণে মই আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ বিশেষকৈ খ্ৰীষ্টান সমাজৰ কাৰণে তেখেতে যিধৰণে গান তেখেতে গালে আৰু এই গানবিলাক হৃদয় স্পৰ্শ আমি বহুত আশীৰ্বাদ পাইছোঁ গোটেই খ্ৰীষ্ট সমাজে আৰু খ্ৰীষ্ট সমাজে আজি আমি কাম কৰিছোঁ আৰু আমি প্ৰকৃতিৰ নিয়ম হিচাপে মানুহ যদি মৰিব লাগিব তাক আমি মানি লৈ তেখেতক আমি আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু বিশেষকৈ বাইবেলৰ আধাৰেৰে যি এটি গান তেখেতে গাইছিলে জীৱনী লিখা হ'ব তাত থিয় ঠাই 3000 পুস্তকৰ পৰা আৰু তাত এটি গান তেখেতে গাইছে আৰু সেই গানত এনেকৈ শাৰীটা আছে দুবাৰ জন্ম হ'লে এবাৰ মৰিব লাগিব আৰু এবাৰ জন্ম ল'লে দুবাৰ মৰিব লাগিব কিন্তু কেনেকৈ এটা কথা প্ৰশ্ন কৰিছে আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰ শুনি দিব কৈছে ইয়াৰ প্ৰশ্নৰ উত্তৰ কিছুৱে দিব লাগিব সঁচাকৈ আমাৰ জীৱনৰ আৰম্ভণি জীৱনৰ শেষ আৰু জীৱনৰ উত্তৰ যি কালচোৱা জীৱন আছে তাৰ উত্তৰ আমাৰ মানুহৰ মাজত নাই কিন্তু জুবিনদাই এই গানেৰে যি তেখেতৰ এটা প্ৰশ্ন তেওঁ স্থাপন কৰিছে আৰু কৈছে যে কোনে এই উত্তৰ দিব এই উত্তৰ কিছুৱে দিব আৰু এনেধৰণৰ গানৰ কাৰণে সদায় আমাৰ হৃদয়ত জুবিনদা অমৰ হৈ থাকিব আৰু সদায় আমি জুবিনদাক মনত পেলাম এই গান যেতিয়াই আমি শুনো জুবিনদাই আমাৰ মনলৈ আহে সদায় জুবিনদা পাতি এক ঘৰৰ কাৰণে শুনিব পাৰে জুবিনদাক লৈ ইয়াৰ পাছতে আছে আমাৰ মুছলিমৰ হয় আমি ভাবি কি এতিয়া তেওঁ জানৰে নহয় তেওঁ এজন মধ্যমানী ব্যক্তি আছে তেওঁ আজি কাৰোবাৰ ৰোগী ৰোগ হৈছে বেমাৰ হৈছে কাৰোবাৰ কিমান মানে পইচা নাই তেওঁ বহুত তেনেকুৱা মানুহক সহায় কৰা দিয়ে আৰু লগতে তেওঁ কি কথা কয় একদম ফেচ টু ফেচ ডাইৰেক্ট কথা কয় সেইটো কাৰণে আজি চাওক তেওঁ দেখিয়ে ভাল লাগে তেওঁ কোনো জাতি ধৰ্ম লৈ কেতিয়াও বিৰোধ মন্তব্য কৰা নাই আৰু সকলো জাতিৰ মাজত তেওঁ মানে একদম আদৰৰ প্ৰাপ্ত হয় সেয়েহে চাওক আজি তেখেতৰ পিছত সমগ্ৰ অসমবাসী নালাগে না গোটেই ইণ্ডিয়া ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ বাহিৰা দেশবিলাকতো তেওঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সকলোৱে অৰ্পণ কৰিছে তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে আমাৰ ফালৰ পৰা জনাইছোঁ আৰু তেখেত গোটেই নাথাকক শান্তি থাকক আৰু তেখেতৰ মংগল কামনা কৰি তেখেতৰ পৰিয়ালৰ মংগল কামনা কৰি যাতে সদায় জুবিন আমাৰ মাজত অমৰত লগত জীয়াই থাকে তাৰ কামনা কৰিছোঁ ধন্যবাদ
খ্ৰীষ্ট ভাই ভনীসকল, আজি অন্তিমবাৰৰ বাবে আমি সকলো ইয়াতে গোট খাই মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ। আমি জুবিন দাৰ গান আৰু বিশেষকৈ যি ছ'চিয়েল এক্টিভিটিছ সেইবিলাক যদি আমি চাওঁ আৰু তেখেতৰ যিবিলাক ইয়াতে মিডিয়া পাৰ্চনো আহিছে, কথা বতৰা হৈ আছে ছিনিয়ৰ লিডাৰবিলাকৰ লগত। জুবিন দাই কৈছিলে জীয়াই থকা কালত গোটেই অসমবাসীয়ে তেখেতৰ মৃত্যুৰ সময়ত মায়াবিনী গীতটো গাবলৈ। মায়াবিনী গীতটো সকলোৱে গাইছে। তেখেত মৃত্যু হোৱা নাই, আমাৰ প্ৰতিটো অসমবাসীৰ প্ৰতিজন ব্যক্তিৰ লগত আছে। তেখেতৰ প্ৰতিটো গীত মাতত সোমাই আছে আৰু আমাৰ হৃদয়ত আছে। তেখেত মৃত্যু হোৱা নাই, তেখেত জীৱিত অমৰ হয়। জয় জুবিন দা। কথাতে কৈ নহয় লিজেণ্ড নেভাৰ ডাইজ বুলি, এইটোৱে হয়। আমাৰ জুবিন দা লিজেণ্ড হয়। উই মিছ ইউ, আই মিছ ইউ। ৰিয়েলি ইমান কান্দিছোঁ নহয় মই পাৰ্চনেলি, বহুত বেয়া লাগি আছে। মই বিশ্বাসেই কৰিব পৰা নাই। শ্ৰদ্ধাঞ্জলি দিয়াৰ পাছতেহে অকণমান সঁচাকৈ তেখেত আমাক এৰি থৈ গ'ল নেকি তেনেকৈ এটা অনুভৱ আহিছে। কি হ'ব ন, নিয়তিৰ নিয়ম, কোনেও বাধা দিব নোৱাৰে। জুবিন দা য'তেই থাকক, আপুনি শান্তত থাকক, ভালে কুশলে থাকক। আপোনাৰ বিদেহী আত্মাক আমি বিদায় দিছোঁ। কি ক'ম আৰু, ভাষা নাইকিয়া হৈ গ'ল। অতিশয় মৰমৰ আপোনজনক হেৰুৱাৰ হ'ল আজি অসমবাসীয়ে ভুগিছে। আপুনি আমাক সকলোৰে হেৰি থৈ গ'ল। আপুনি য'তেই থাকক, ভালদৰে থাকক। বহুত বেয়া লাগিছে সঁচাকৈ। জুবিন দা অতি মৰমীয়াল আছিলে, সকলোৰে লগত মিলা প্ৰীতিৰে থাকে। তেখেত দয়াৱান আছিলে, নিষ্ঠাৱান আছিলে, অতি মৰমীয়াল আছিলে মানুহজন। কি ক'ম আৰু, ইমান সহজে কোনেও জুবিন দাৰ ঠাই ল'ব নোৱাৰিব আৰু, এইটোৱে আৰু। জয় জুবিন দা, জয় আই অসম, জুবিন জিন্দাবাদ, জুবিন সমৰ হওক। আই লাভ ইউ জুবিন দা, উই মিছ ইউ, আই মিছ ইউ। সদায় আমাৰ হৃদয়ত আপুনি থাকিব, আপুনি সদায় অসমবাসীৰ হৃদয়ত থাকিব।